জয় শ্ৰী গুৰু ভাগৱত ডক্টৰ চন্দ্ৰভানু সতপুথি ডাঙৰীয়াৰ দ্বাৰা ৰচিত আৰু শ্ৰী অঞ্জন শৰ্মা ডাঙৰীয়াৰ দ্বাৰা অসমীয়ালৈ অনুবাদ শ্ৰী গুৰু ভাগৱত। আজি প্ৰথম খণ্ডৰ ২৬ সংখ্যক অধ্যায়, পৃষ্ঠা নম্বৰ ৫৬ পৰা ৫৯, শ্লোক ১৭৮ পৰা ১৯১। যোৱা খণ্ডসমূহত শুদ্ধ যোগী আৰু তেওঁলোকৰ লক্ষণ লগতে বাঞ্ছনীয় আচৰণৰ বিষয়ে শুনিলোঁ। আজি আমি ভ্ৰষ্ট যোগীনো কেনে তেওঁলোকৰ পৰিভাষাৰ বিষয়ে জানো আহক। বহু যোগীয়ে মাজে মাজে সাধনা তন্দ্ৰান্তিৰ বলে অন্যক কৰে পীড়ন, কৰি মাৰণ উচ্চাটন। কেতিয়াবা কেতিয়াবা বহু যোগীয়ে নিকৃষ্ট সাধনা আৰু তন্ত্ৰ আদিৰ বলেৰে মাৰণ উচ্চাটন তান্ত্ৰিক ক্ৰিয়াৰ প্ৰয়োগ কৰি অন্যক পীড়া দিয়ে। যোগীৰ প্ৰকৃতিনো কেনে শিষ্যই নাজানিব পাৰে, ভ্ৰষ্ট যোগীৰ যে লক্ষণ নিকৃষ্ট কুটিল গহন। যোগীৰ প্ৰকৃতিনো কেনেধৰণৰ শিষ্যই সদায় জানিবলৈ সক্ষম হ'ব নোৱাৰে। ভ্ৰষ্ট যোগীৰ লক্ষণ হ'ল তেওঁলোক কুটিল, নীচ আৰু গহন স্বভাৱৰ। যোগমাৰ্গত গতি কৰে গূঢ় ক্ৰিয়া কৰে সাধকে, ইচ্ছাশক্তি প্ৰয়োগ কৰি পাপ কৰ্মত হয় ব্ৰতী। যোগমাৰ্গত অগ্ৰসৰ হৈ থকা সাধকে গূঢ় ক্ৰিয়া কৰে আৰু নিজৰ ইচ্ছাশক্তি প্ৰয়োগ কৰি পাপ কৰ্মত লিপ্ত হৈ পৰে। কৰি নিকৃষ্ট ক্ৰিয়া এনে অন্যক ভ্ৰমিত কৰে, এনে সাধক লগ পালে থকাই ভাল সাৱধানে। এনে নিকৃষ্ট ক্ৰিয়া সাধন কৰি তেওঁলোকে অন্যক ভ্ৰমিত কৰে, এনে সাধক লগ পালে সাৱধানে থকাই ভাল। ভ্ৰষ্ট যোগীয়ে মাজে মাজে চল কৰি শক্তি প্ৰয়োগে, পীড়া দিবলৈকে অন্যক প্ৰয়োগে যে গুপ্ত ক্ৰিয়া। অন্যক এনে ভ্ৰষ্ট যোগীয়ে মাজে মাজে চল কৰি শক্তি প্ৰয়োগ কৰে আৰু তাৰ বাবে গুপ্ত ক্ৰিয়া কৰে। ই যোগী ইতৰ স্তৰৰ বশীভূত অভিমানৰ প্ৰয়োগে মন্ত্ৰ তন্ত্ৰ যন্ত্ৰ প্ৰতিষ্ঠাৰ লালসা মাত্ৰ। এনে নিম্ন স্তৰৰ যোগী অভিমানৰ বশীভূত হয়, মন্ত্ৰ তন্ত্ৰ আৰু যন্ত্ৰ ব্যৱহাৰ কৰে, সৰ্বদাই প্ৰতিষ্ঠাৰ লালসাত বন্দী হৈ ৰয়। তেনে শক্তিৰ হয় ক্ষয়, পাপ বৃত্তি হয় উদয়। পাপৰ মাত্ৰা বাঢ়ি গ'লে শক্তি যে বিনষ্ট হৈ পৰে। লাহে লাহে তেওঁলোকৰ শক্তি ক্ষয় হ'বলৈ ধৰে আৰু পাপ বৃত্তিৰ উদয় হ'বলৈ আৰম্ভ কৰে। যেতিয়া পাপৰ মাত্ৰা বাঢ়ি যায় তেতিয়া শক্তি বিনষ্ট হ'বলৈ ধৰে। ই যোগীয়ে নিশ্চিতভাৱে যিকোনো এক জনমতে নিজে উচ্চাটন ভুগিব, ভয়ানক মৃত্যু লভিব। এনে প্ৰকাৰৰ যোগীয়ে নিশ্চিতভাৱে যিকোনো এক জনমত নিজে উচ্চাটন সদৃশ তান্ত্ৰিক ক্ৰিয়াৰ পৰিণাম ভুগিব আৰু যিদৰে তেওঁ অন্যক মাৰিবলৈ বিচাৰে তেনে ভয়ানক মৃত্যুৰ গৰাহত তেওঁ নিজেই পৰিব। অপপ্ৰয়োগৰ কুফল কমে যোগীৰ যোগবল, বিক্ষিপ্ত দশা ধৰে নৰে পাপ কৰ্মৰ ফল ভোগে। শক্তিৰ অপপ্ৰয়োগৰ পৰিণাম বেয়া হয় আৰু তাৰ ফলত যোগবল ক্ষয় হয়। তদুপৰি তেনে মনুষ্যই বিক্ষিপ্ত দশা ধাৰণ কৰে আৰু নিজে কৰা পাপ কৰ্মৰ ফল ভোগে। কিছুকাল যে বলিয়ালি দেহত সানি ধূলি বালি, পাহৰি যায় কাল স্থান, ঘূৰি ফুৰে হৈ লক্ষ্যহীন। কিছুকাল পৰ্যন্ত পাগলৰ দৰে দেহত ধূলি বালি সানি স্থান কাল পাহৰি তেওঁলোকে লক্ষ্যহীন হৈ য'তে ত'তে ঘূৰি ফুৰে। পাপ কৰ্মৰ ফল ভোগে, অজ্ঞানতা দূৰ হৈ পৰে, অনুতাপে জ্বলাই মাৰে, গুৰু চৰণত ঢলি পৰে। এনেদৰে নিজৰ পাপ কৰ্মৰ ফল ভোগ কৰাৰ পিছত তেওঁলোকৰ অজ্ঞানতা দূৰ হৈ পৰে আৰু অনুতাপত দগ্ধ হৈ শ্ৰী গুৰুৰ চৰণত ঢলি পৰে। গুৰুক কৰে অপমান, দুৰ্দশাৰ নাই বিধান, যেতিয়া গুৰু কৃপা সৰে পূৰ্বস্থিতি লভিব পাৰে। এয়া নিখাত সত্য যে শ্ৰী গুৰুৰ আদেশক অনাদৰ বা অপমান কৰিলে তেনে দুৰ্দশা হ'বই। পিছলৈ যদিহে গুৰুৰ কৃপা হয় তেতিয়াহে পূৰ্বৰ স্থিতিলৈ উভতি আহিব পাৰে। পাপ ফলৰ অন্ত হ'লে ঠিককাল সময়মতে গুৰুৱে কৃপাদান কৰে, পুনঃ পূৰ্বক স্থিতি ধৰে। পাপ ফলৰ সমাপ্তি হোৱাৰ পিছত উচিত কালৰ সময়মতে শ্ৰী গুৰুৰ দ্বাৰা কৃপা লাভ কৰাৰ পিছত তেনে যোগীয়ে পুনৰ পূৰ্বৰ স্থিতি লাভ কৰিব পাৰে। হে গুৰুদেৱ গুৰুবৰ, পুনঃ তুমি কৰা উদ্ধাৰ, জন্ম জন্মান্তৰে গুৰুৱে ভক্তক ত্ৰাণ কৰি থাকে। হে গুৰুদেৱ
গুৰুবৰ, আপুনি পুনৰ তেওঁলোকক উদ্ধাৰ কৰে আৰু এনেদৰেই আপুনি জন্ম জন্মান্তৰলৈ ভক্তসকলক উদ্ধাৰ কাৰ্যত লিপ্ত হৈ থাকে। আজিলৈ ইমানতে সামৰিলোঁ। অহা খণ্ডত পুনৰ লগ পাম। জয় শ্ৰী গুৰু ভাগৱত।